তথাগত অৱতাৰ তুলসী যি মাত্ৰ 22 বছৰ বয়সতে হৈছিল IITৰ অধ্যাপক কথাতে আছে যি মূলা বাঢ়ে তাৰ দুপাততে চিন এই আপ্ত বাক্যশাৰী প্ৰমাণ কৰা এগৰাকী অন্যতম মেধাৱী আছিল বিহাৰৰ তথাগত অৱতাৰ তুলসী নিচেই কম বয়সতে মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল তথাগত মাত্ৰ 12 বছৰ বয়সত নেট উত্তীৰ্ণ হৈ চমক দেখুৱাইছিল তথাগতে মেধাৰ বাবে তথাগতৰ নাম সন্নিবিষ্ট হৈছিল গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অফ ৰেকৰ্ডছত মাত্ৰ 6 বছৰ বয়সতে কাগজ আৰু পেন্সিল অবিহনে গণিতৰ ডাঙৰ ডাঙৰ সূত্ৰবোৰ সমাধা কৰিছিল তথাগতই যাৰ বাবে ম্যাথমেটিক্যাল উইজকিড হিচাপেও পৰিচিত হৈছিল তথাগত 1987 চনৰ 9 ছেপ্টেম্বৰত বিহাৰৰ এটা নিম্ন মধ্যবিত্তৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল তথাগতে মাত্ৰ 6 বছৰ বয়সতে বিচক্ষণতাৰ পৰিচয় দিছিল শিশুগৰাকীয়ে 6 বছৰ বয়সতে অষ্টম শ্ৰেণীৰ পৰীক্ষা দিবলৈ বিচাৰিছিল তথাগতই কিন্তু কম বয়সৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই অনুমতি প্ৰদান কৰা নাছিল যাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল পিতৃ ইয়াৰ পাছত পৰীক্ষা দিবলৈ অনুমতি লাভ কৰে এই পৰীক্ষাত কেৱল অষ্টম শ্ৰেণীৰ ভিতৰতেই নহয় গোটেই বিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছিল তথাগতে 9 বছৰ বয়সতে তথাগতই সম্পন্ন কৰিছিল উচ্চ শিক্ষা 10 বছৰত সম্পূৰ্ণ কৰিছিল BSc ডিগ্ৰীৰ পাঠ্যক্ৰম 12 বছৰত 70.5% নম্বৰেৰে পাটনা সায়েন্স কলেজৰ পৰা MSc ডিগ্ৰী লাভ কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিছিল তথাগত অৱতাৰ তুলসীয়ে 2009 চনত মাত্ৰ 22 বছৰ বয়সতে বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্সৰ পৰা গ্ৰহণ কৰিছিল PhD ডিগ্ৰী তাৰ পাছতেই IIT মুম্বাইত অংশকালীন অধ্যাপক হিচাপে কাম কৰাৰ সুবিধা লাভ কৰিছিল তথাগত অৱতাৰ তুলসীয়ে 2003 চনত টাইম পত্ৰিকাই বিশ্বৰ ভিতৰত অন্যতম চমৎকাৰী যুৱকৰ ভিতৰত তথাগতৰ নাম অন্তৰ্ভুক্ত কৰিছিল নেশ্যনেল ডেস্ক ঈশান নিউজ